নম্বৰটোত আপোনালোকে ফোন কৰি দিলে যে পৰিয়ালটো অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। যিসকল মহিলাই অৰুণোদয় আঁচনি 1250 টকা লাভ নকৰিলে এই মহিলাসকলে নিজৰ কমপ্লেইন বা নিজৰ জানিবলগীয়া কথাবোৰ অসম চৰকাৰক জনাব পাৰিব। অসম চৰকাৰে মুকলি কৰিছে এটা টল ফ্ৰী নাম্বাৰ। এই টল ফ্ৰী নাম্বাৰটোৰ জৰিয়তে আপোনালোকে কিয় অৰুণোদয় আঁচনি ধন লাভ নকৰিলে সবিশেষ ডিটেইলছ আপোনালোকে জানিবলৈ পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাস্কৰে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল PB চেণ্টাৰলৈ। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, ৰাজ্য চৰকাৰে মুকলি কৰিছে এটা নম্বৰ। এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে অসম চৰকাৰক আপোনালোকে অৰুণোদয় আঁচনি ধন পোৱা নাই বুলি আপোনালোকে জনাবলৈ পাৰিব। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে যি এটকা এটা প্ৰদান কৰিছিলে এই এটকাটো যদি আপোনালোকৰ বেংক একাউণ্টত সোমোৱাৰ পাছতো আপোনালোকে 1250 টকা লাভ কৰা নাই তেতিয়াহ'লে এই নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই আপোনালোকে জনাব পাৰিব আপোনালোকে অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰা নাই। এই নাম্বাৰটো কেনেদৰে পাব, ক'ত পাব, মই সবিশেষ ডিটেইলছ জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন ইনফৰমেশ্যনবোৰ বিষয়ে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবলৈ। ডেছক্ৰিপশ্যন বক্সত মই এই ৱেবছাইটটোৰ লিংক দি ৰাখিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত চেক কৰিলে আপোনালোকে এই ৱেবছাইটটোৰ লিংক পাই যাব। আৰু ৱেবছাইটৰ লিংকত আপোনালোকে ক্লিক কৰাৰ লগে লগে ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে অৰুণোদয় সবিশেষ ডিটেইলছ জানিব পাৰিব। ইয়াত আপোনালোকে সকলোবোৰ ডিটেইলছ চেক কৰি ল'ব আৰু স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব টল ফ্ৰী নাম্বাৰটো। এই নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই আপোনালোকৰ যি কমপ্লেইন হয় কমপ্লেইনটো দিব পাৰিব অসম চৰকাৰক। আৰু অসম চৰকাৰৰ ফালৰ পৰা যি অৰুণোদয় আঁচনি ধন হয় এই আঁচনিৰ ধনটো নিশ্চয় আপোনালোকে লাভ কৰিব। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।